মৈদাম হল এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব ক্ৰেডিট কাকো নালাগে কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল অসমৰ নাম আগবাঢ়িব লাগে আমি আজি আছো কালি আমি নোহোৱা হৈ যাম মোৰ মাতৃভূমি অসমখন সদায় থাকিব চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কীৰ্তিত্ব নহয় চৰাইদেউ মৈদাম অসমবাসীৰ কীৰ্তিত্ব অসমৰ কীৰ্তিত্ব অসমত কিছুমান মানুহ আছে কিবা এটা ভাল কাম হলে কীৰ্তিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে কামটো নোহোৱা দিনলৈকে তেওঁলোকে কবও নোখোজে যে এই কামটো হ'ব লাগে কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে আমাক ক্ৰেডিট নালাগে অসম মাতৃ সুজলা সুফলা হ'ব লাগে মৈদাম হল এতিয়া দুই এজনে আৰম্ভ কৰিছে যে কাৰ ক্ৰেডিট হ'ব ক্ৰেডিট কাকো নালাগে কোনোবাই কৈছে আমাৰ দিনতে আৰম্ভ হৈছিল কোনোবাই কৈছে আমাৰ দিনত শেষ হৈছিল অসমৰ নাম আগবাঢ়িব লাগে আমি আজি আছো কালি আমি নোহোৱা হৈ যাম মোৰ মাতৃভূমি অসমখন সদায় থাকিব চৰাইদেউ মৈদাম হিমন্ত বিশ্ব শৰ্মাৰ কীৰ্তিত্ব নহয় চৰাইদেউ মৈদাম অসমবাসীৰ কীৰ্তিত্ব অসমৰ কীৰ্তিত্ব অসমত কিছুমান মানুহ আছে কিবা এটা ভাল কাম হলে কীৰ্তিত্ব কাক দিম তাক লৈ এটা নতুন বুৰঞ্জী আৰম্ভ কৰে কামটো নোহোৱা দিনলৈকে তেওঁলোক মনে মনে থাকে কামটো নোহোৱা দিনলৈকে তেওঁলোকে কবও নোখোজে যে এই কামটো হ'ব লাগে কিন্তু কামটো হোৱাৰ পিছত ক্ৰেডিট কোনে পাব তাৰ কাৰণে এটা তেওঁলোকে ডাঙৰ মহাভাৰত আৰম্ভ কৰে আমাক ক্ৰেডিট নালাগে অসম মাতৃ সুজলা সুফলা হ'ব লাগে চৰাইদেউ মৈদামৰ কীৰ্তিত্ব লৈ অসমত প্ৰতিযোগিতা নচলিব চৰাইদেউ মৈদাম মুখ্যমন্ত্ৰীৰ কীৰ্তিত্ব নহয় চৰাইদেউ মৈদাম অসমবাসীৰ কীৰ্তিত্ব ফেচবুক লাইভ যোগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম